শুরুতেই কৈছিল যে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ের নেতৃত্বত আকৌ সরকার হব আর 95+ সিট আমার ভারতীয় জনতা পার্টির মিত্রজোঁটৰ নেতৃত্বত জয়লাভ হ'ব। আৰু আপোনালোকে দেখিছে যে গোটেই অসমৰ চাৰিওফালে মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত যে পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাইজে দেখালে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাৰ যোৱা 5 বছৰ বিশেষকৈ যেনেকুৱা অক্লান্ত পৰিশ্ৰম আৰু অসমৰ ডেভেলপমেণ্টৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ আৰু প্ৰয়াস কৰিছে তাৰ কাৰণে ৰাইজে এইটো খুব ভাল পাইছে। আৰু প্ৰত্যেকটা এৰিয়াৰ ডেভেলপমেণ্ট, প্ৰত্যেকটা এৰিয়াৰ ৰাইজৰ সুৰক্ষা, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি অক্লান্ত পৰিশ্ৰম ৰাইজে এইটো ফল দিছে। আৰু বিশেষকৈ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আমি তেখেতক বহুত ধন্যবাদ জনাওঁ। কাৰণ তেখেতৰ যে বিশেষকৈ বৰাক উপত্যকাৰ বৰাক ব্ৰহ্মপুত্ৰ প্ৰত্যেক এৰিয়াৰ ডেভেলপমেণ্টৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত প্ৰয়াস কৰিছে। আৰু বিশেষকৈ বৰাক উপত্যকাৰ এটা নতুন দিগন্তৰ আগবাঢ়ি যোৱাৰ এটা ব্যৱস্থা হৈছে আৰু ৰাইজে এইটো ভাল পাইছে। বৰাক উপত্যকাত আপোনালোকে দেখিছে যে প্ৰত্যেকটা কনষ্টিটুৱেঞ্চি এতিয়া ভাৰতীয় জনতা পাৰ্টি লিড কৰি আছে। য'ত য'ত নাই আপোনালোকে জানে, আমিও জানো তাতে কিহৰ কাৰণে আমি পিছ পৰি আছোঁ, যে 3টা কনষ্টিটুৱেঞ্চিটো সকলোৱে জানে, এইটো আগৰ পৰাই কৈছোঁ। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ প্ৰতি পূৰ্ণ আস্থা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি বিশেষকৈ আমাৰ পাথাৰকান্দি শ্ৰদ্ধাৰ নাগৰিকক আকৌ আপোনালোকৰ জৰিয়তে আমি প্ৰণাম যাচিছোঁ। তেওঁলোকৰ যে আমাৰ ওপৰত পূৰ্ণ আস্থা আৰু তেওঁলোকে যে বিশ্বাস আকৌ দেখালে, তৃতীয়বাৰৰ কাৰণে আমাৰ পাথাৰকান্দিৰ ৰাইজে আমাৰ ওপৰত যে আশীৰ্বাদ তেওঁলোকে দিছে, তাৰ কাৰণে আমি পাথাৰকান্দি ৰাইজৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। গৌৰৱ গগৈ 21,000 বেছি পৰাজয় কৰিছে। গৌৰৱ গগৈ কোনো ছাবজেক্ট নহয়। কংগ্ৰেছক ৰাইজে কোনো ভাল নাপায়। আজি আপোনালোকে দেখিছে নহয় ৱেষ্ট বেংগলৰ ৰেজাল্ট, ৱেষ্ট বেংগলৰ ৰেজাল্টটো চাওক, তেতিয়াহ'লে গম পাব যে গোটেই ভাৰতবৰ্ষৰ ৰাইজ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি নতুন দিগন্তৰ এটা ভাৰত, শক্তিশালী ভাৰত, শ্ৰেষ্ঠ ভাৰত মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আগবাঢ়ি গৈ আছে। বিশ্বৰ বুকুত আজি এটা নতুন ভাৰত হিচাপে স্থান পাইছে। তাৰ কাৰণে আপোনালোকে দেখিছে গোটেই ভাৰতবৰ্ষৰ ৰাইজে য'ত নিৰ্বাচন হয় তাতেই ভাৰতীয় জনতা পাৰ্টীৰ জয় জয়কাৰ। ৱেষ্ট বেংগলৰ এটা মেচিভ উইন। বহুতে বহুত কথা কৈছে, কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী অসমত যেনেকুৱা জনপ্ৰিয়, আপোনালোকেতো দেখা নাই, আমি ৱেষ্ট বেংগল আছিলোঁ, বহুত জনপ্ৰিয় আৰু মানে ৱেষ্ট বেংগলৰ সকলোৰে মামা। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্রী মহোদয়ক বহুত বিশেষকৈ কৃতজ্ঞতা জনাইছোঁ। কত লিড দিয়ে লাস্ট বেরিয়ে যাবে? লিড তো হবেই, আর আমি তো বলেছিলাম যেটা এক্সপেক্টেড ছিল এটাই হচ্ছে। আজকে রাতাবাড়ি হোক, পাথারকান্দি হোক, প্রত্যেকটা কনস্টিটুয়েন্সি খুব ভালো রেজাল্ট, মানে ভালো ভোটের ব্যবধানে আমরা জয়ী হব। আর কাউন্টিং তো লাস্ট পর্যায়ে এসেছে, তারপর বেরিয়ে আসবে। বরাক মধ্যে কত করে দিচ্ছে? এখনো কাউন্টিং চলছে, আশা রাখি আমরা উত্তর কর্মী ভালো ভোটে জয়ী হওয়ার সম্ভাবনা আছে। বরাকত কিমান সিট পাব আপনার? 9টা তো পামেই, আৰু এটা আমি এতিয়ালৈকে কৈ আছোঁ মই জিকিম। চাই লওঁ, কাউন্টিং চলি আছে।